আসসালামু আলাইকুম। ডায়াবেটিক পেশেন্টে কমনলি সুধি থাকে যে মুড়ি খাব পাৰি নে নোৱাৰি, তাৰে বিষয়ে আজি আলোচনা কৰিম। মই ডক্টৰ আশিক ইকবাল, কনসালটেন্ট ডায়াবেটোলজিষ্ট এট ফেমিলি হেল্থ ক্লিনিক কটাবাৰী, গুৱাহাটী। তো মুড়িত জেনেৰেলি 100 গ্ৰাম মুড়িত জেনেৰেলি কি হয়, আপোনাৰ ক্যালোৰি থাকে 402 মান ক্যালোৰি থাকে। আৰু কিছুমান কন্টেন্ট থাকে যে আমি মুড়িটো খাওঁ কিয়, মুড়িটো খোৱাটো উপকাৰী আছে সেইকাৰণে আমি মুড়ি খাওঁ, এনেতো আমি মুড়িটো নাখাওঁ। তো এটা হ'ল আমি ক্যালোৰি কিমান পাওঁ, 402 মান ক্যালোৰি পাওঁ। আৰু কি হয়, ফ্যাটটো বহুত কম পৰিমাণ থাকে, 0.5 গ্ৰাম ফ্যাট থাকে, কোলেষ্ট্ৰল 0 থাকে। তো হাৰ্টৰ পেশেন্টে বা কোলেষ্ট্ৰল থকা পেশেন্টে মুড়ি খাব পাৰে, তাৰ কোনো বাধা নাই। তাৰপিছত কিছুমান ইলেক্ট্ৰোলাইট থাকে, যেনেকুৱা সোডিয়াম, নিমখৰ মাত্ৰা থাকে 3 mg মান নিমখৰ মাত্ৰা থাকে, পটাছিয়ামটো 113 mg থাকে, আৰু প্ৰটিনটো 6.3 গ্ৰাম মান প্ৰটিন থাকে, আৰু কেলছিয়াম থাকে 6 mg। আইৰণ থাকে, লগতে আইৰণটো বহুত পৰিমাণ আইৰণ থাকে মুড়িত, 31.7 mg আইৰণ থাকে, আৰু ডায়েটাৰী ফাইবাৰ থাকে 1.7 গ্ৰাম। এটো হল আপোনাৰ মুড়িত কন্টেন্ট, কি ভাল ভাল বস্তু থাকে সেইখিনি হল। নেক্সট হল কি আপোনাৰ আমাৰ এই মুড়িটোত কিমান কাৰ্বোহাইড্ৰেট থাকে, মানে কাৰ্বোহাইড্ৰেট মানে কি আমাৰ শৰীৰত যায় কিমান সুগাৰ হ'ব, মানে হেতু হল কাৰ্বোহাইড্ৰেট। তো কাৰ্বোহাইড্ৰেট পৰিমাণ বহুত বেছি থাকে, অলমোস্ট 90 আশে-পাশে কাৰ্বোহাইড্ৰেট থাকে। তো এটা আমাৰ কি হয়, গ্লাইসেমিক ইনডেক্স বুলি এটা আছে, হেতু মানে কি যে যিবিলাক খাদ্যত আমাৰ গ্লাইসেমিক ইনডেক্স বেছি থাকে সেইবোৰ খাদ্য আমি ডায়াবেটিক পেশেন্টক খাবলৈ মানা কৰোঁ। যেনেকুৱা তাৰে মাজত হল এটা হল মুড়িত কি হয়, গ্লাইসেমিক ইনডেক্স বহুত বেছি থাকে, 90 মান থাকে অলমোস্ট। গ্লাইসেমিক ইনডেক্স মানে এইটো যে আপুনি যিমান কাৰ্বোহাইড্ৰেট খালে সেইটো ব্লাডত কিমান সুগাৰ হল, হেতু হল গ্লাইসেমিক ইনডেক্স। তো আমাৰ মুড়িত কিমান 90 গ্লাইসেমিক ইনডেক্স থাকে। আৰু কি হয়, ভাতত বা হোৱাইট ৰাইচত কিমান থাকে 72 থাকে, মানে মুড়িতকে কম থাকে। আৰু ৰুটিত 62 গ্লাইসেমিক ইনডেক্স থাকে, তো মানে মুড়িত ৰুটিত আৰু কম থাকে। তো ডায়াবেটিক পেশেন্টক কি হয়, মুড়ি খাবলৈ জেনেৰেলি মানা কৰা যায়। ডায়াবেটিক পেশেন্টক মুড়ি খাবার মানা কৰা হয় এটো কাৰণে যে মুড়িত কি হয়, বহুত পৰিমাণে কাৰ্বোহাইড্ৰেট থাকে, প্লাছ গ্লাইসেমিক ইনডেক্স বহুত বেছি থাকে। তো মুড়ি খোৱাৰ লগে লগে সুগাৰটো গ্ৰেজুৱেলি সোনকালে কি হ'ব, ব্লাড সুগাৰটো সোনকালে বাঢ়িব। সেইকাৰণে কি হয়, মুড়ি খাবলৈ মানা কৰা যায়। যদি খুব প্ৰিয় হয় মুড়িটো পেশেন্টৰ কাৰণে, তেনেহ'লে এটা পদ্ধতি দ্বাৰাই অলপ মডিফাই কৰি খাব পাৰে। যেনেকুৱা আপুনি ধৰক মুড়ি লৈছে 50 গ্ৰাম মান, 50 গ্ৰাম মুড়ি লৈছে, তো 100 গ্ৰাম মান কি আপুনি গ্ৰীণ ভেজিটেবল বা সালাড এনেকৈ মিক্স কৰি আপুনি খাব পাৰে। তেতিয়া কি হ'ব, আপোনাৰ সুগাৰটো পটককৈ ফ্লাকচুৱেশ্যন নহয়, মানে পটককৈ বাঢ়ি নাযায়। তো সেনেকৈ আপুনি মডিফাই কৰি মুড়িটো যদি আপোনাৰ খুব প্ৰিয় খাদ্য হয় তেতিয়াহ'লে আপুনি খাব পাৰে। ধন্যবাদ।